আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে খুবেই এটা ভাল খবৰ বুলি ক'ব লাগিব যিহেতু আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে তেখেতৰ ফেচবুক পেজত সেইখিনি খবৰ শ্বেয়াৰ কৰিছে বিশেষকৈ আমাৰ ৰেচনেলাইজৰ ক্ষেত্ৰত আমাৰ শিক্ষক কৰ্মচাৰীসকলে কেতিয়া ৰেচনেলাইজ কৰা হ'ব বা কেতিয়া ৰেচনেলাইজৰ লিষ্ট ওলাব বুলি বহুতো শিক্ষক কৰ্মচাৰীয়ে ভাবি আছিলে আৰু তেখেতসকলৰ কাৰণে খুবেই এটা ভাল খবৰ আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে তেখেতৰ ফেচবুক পেজত লিখিছে এইদৰে শিক্ষক যুক্তিবাদীকৰণৰ লগত জিলা এখনৰ ভিতৰত শিক্ষকসকলৰ পুনৰ বিতৰণ কৰা হয় আৰু কম পিটিআৰ টকা বিদ্যালয়ৰ পৰা অধিক পিটিআৰ টকা বিদ্যালয়লৈ স্থানান্তৰকৰণ কৰা হয় বুলি ইয়াত উল্লেখ কৰিছে নিশ্চয়কৈ আমাৰ শিক্ষকসকলক মানে এখন জিলাৰ ভিতৰতে তেখেতসকলক কম পিটিআৰ টকা বিদ্যালয়ৰ পৰা অধিক পিটিআৰ টকা বিদ্যালয়লৈ স্থানান্তৰকৰণ কৰা হয় বুলি ইয়াত উল্লেখ কৰিছে আৰু গাইডলাইনে প্ৰথমতে একেটা টুপৰ ভিতৰত পুনৰাই মুঠায়নকে অগ্ৰাধিকাৰ দিয়ে আৰু তাৰ পিছত একেটা ব্লকৰ ভিতৰত নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ খবৰ যিহেতু আমাৰ ৰেচনেলাইজৰ ক্ষেত্ৰত আমাৰ অসম চৰকাৰে বহুতো দিনৰ আগৰ পৰাই কৈ আছে যে আমাৰ পিটিআৰ কিনি মিলাই আমাৰ শিক্ষক কৰ্মচাৰীসকলক বদলীকৰণ কৰা হ'ব বা শিক্ষক কৰ্মচাৰীসকলক ৰেচনেলাইজ কৰা হ'ব বুলি কৈছে আৰু এখন জিলাৰ ভিতৰতে থকা আমাৰ শিক্ষক কৰ্মচাৰীসকলক কম পিটিআৰ টকাৰ শিক্ষক য'ত কম পিটিআৰ আছে তাক আমাৰ বেছি টকা পিটিআৰ অধিক পিটিআৰ টকা বিদ্যালয় স্থানান্তৰকৰণ কৰা হয় বুলি ইয়াত উল্লেখ কৰিছে আৰু এখন জিলাৰ ভিতৰত হোৱাৰ পাছত এটা ব্লকত হ'ব বুলি তেখেতসকলে ইয়াত উল্লেখ কৰিছে আৰু ইয়াৰ পাছতে কৈছে আজি শিক্ষা হেতু ব্যৱস্থাত আলচালিত শিক্ষকৰ যুক্তিবাদীকৰণৰ মডিউল এটা পৰ্যালোচনা কৰিলো যিটো অহা সপ্তাহত কাৰ্যকৰী হ'ব আৰু ছফটৱেৰ যুক্তিসংগতকৰণৰ বাবে পৰামৰ্শ সৃষ্টি কৰিব যিবোৰ তাৰ পিছত জিলা পৰ্যায়ৰ সমিতিসমূহৰ সৈতে ভাগ বতৰা কৰা হ'ব আৰু সেই পৰামৰ্শসমূহ পৰীক্ষা কৰি প্ৰয়োজনীয়তা যিকোনো সংশোধন কৰাৰ পিছত ৰাজ্যিক পৰ্যায়ৰ সমিতিত SLC অনুমোদনৰ বাবে দাখিল কৰা হ'ব বুলি ইয়াত উল্লেখ কৰিছে যিহেতু আমাৰ আৰু শিক্ষা হেতুটো তেখেতসকলে ব্যৱস্থাত আলচালিত শিক্ষকৰ যুক্তিবাদীকৰণৰ মডিউল এটা পৰ্যালোচনা কৰিলো ইয়াত উল্লেখ কৰিছে যেটো অহা সপ্তাহৰ পৰা সেইখিনি কাৰ্যকৰী হ'ব বুলি কৈছে আৰু ছফটৱেৰ যুক্তিসংগঠনৰ বাবে তেখেতসকলে পৰামৰ্শ বা সৃষ্টি কৰিব বুলি ইয়াত উল্লেখ কৰিছে খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে ৰেচনেলাইজৰ ক্ষেত্ৰত আৰু শিক্ষা হেতু এপৰ ক্ষেত্ৰত কাৰণ খুবেই এটা ভাল খবৰ শিক্ষামন্ত্ৰীগৰাকীয়ে জনাইছে যিহেতু এটা ব্লকৰ এটা ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত তেখেতসকলে ৰেচনেলাইজ কৰিছে আৰু ডিষ্ট্ৰিক্টৰ পৰা তেখেতসকলে ব্লকৰ কথা ইয়াত উল্লেখ কৰিছে কম পিটিআৰ টকাৰ পৰা বেছি পিটিআৰ টকালৈ তেখেতসকলে শিক্ষক বদলীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে বুলি ইয়াত উল্লেখ কৰিছে খুবেই এটা ভাল খবৰ নিশ্চয়কৈ আপোনালোকে স্ক্ৰীন ফটো কৰিছে আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে যিধৰণে তেখেতসকলৰ ফেচবুক পেজত বা ফেচবুক হলত তেখেতসকলে সেইখিনি শ্বেয়াৰ কৰিছে আৰু প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰীয়ে এইখিনি খবৰ যাতে নেকি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব বিশেষকৈ আমাৰ যিসকল ৰেচনেলাইজৰ ক্ষেত্ৰত আশা কৰি আছিলে তেখেতসকলৰ সমস্যাখিনি কেতিয়া সমাধান হ'ব বা তেখেতসকলৰ যিখিনি ৰেচনেলাইজ যিখিনি তেখেতসকলে কৰিম বুলি ভাবি আছিলে তেখেতসকলৰ কাৰণে খুবেই এটা ভাল খবৰ আৰু যিহেতু আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে সেইখিনি খবৰ ফেচবুক পেজত তেখেতৰ ফেজত সেইখিনি শ্বেয়াৰ কৰিছে আৰু প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰী যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় হিন্দ